শুনুক বাই বাই দিয়ে মই আছো কলেজলৈ বুলি। নমস্কাৰ, মই সুনয়না বৰুৱা। কি খবৰ আপোনালোকৰ? আৰু এই পিনে আমাৰ দেউতাই হাল বাই আছে। তাৰপিছতে মই এতিয়া কলেজৰ পৰা আহি ভাবিলোঁ কিবা এটা খাই লওঁ, সেই বুলিয়ে 10 টকা ঘুগুনি খাই দিলোঁ। আৰু তাৰপিছতে বতৰটো মানে বেয়া কৰি আহিছে আৰু এতিয়া দিলে বৰষুণো এৰিলে, ৰ'দো দিলে, বৰষুণ দিলে। তাৰপিছতে আমি খালোঁ কঁঠাল, আৰু কঁঠাল খাই এতিয়া ওলাইছোঁ আমি দোকানলৈ বুলি। দোকানৰ পৰা মানে এওঁলোকক কিবা এটা আনি খুৱাই দিব লাগে বোলে। লৈ গৈ আছোঁ ঘৰলৈ বুলি। দোকানত আকৌ এইবাৰ আমি ডিম ল'বলৈ পাহৰিলোঁ, সেই বুলি আহিলোঁ আমি শ্যামলৰ দোকানলৈ বুলি। আৰু দোকানত সেনেকৈ ডিম দুটা ল'লোঁ। এইপিনে আকৌ ই ভাঙিলেই ডিমটো। সেইটো মোৰ 8 টকা লছ, 8 টকা লছ। কি খোৱা? চুমা। আমি আকৌ চাওমিন বনাম বুলি ভাবিছিলোঁ। এইপিনে মোক আকৌ কাকু অকণমান সহায় কৰিলে। তাৰপিছতে চাওমিনখিনি বইল কৰি ল'লোঁ, তাৰপিছতে ধুনীয়াকৈ বনালোঁ। আৰু বন্ধাকবি পিছে কাকুৱে কাটি দিলে দেই। এইপিনে মই ধুনীয়াকৈ পিঁয়াজ চিয়াজ দি মেলি বনালোঁ দেই। আৰু খাই ভাল পালোঁ বুলিয়ে ক'লে। যদি এজনী নতুন হৈ